আমাৰ বক্কৰ চাচা হজলৈ গ'ল। যোৱা 10 তাৰিখ গুৱাহাটীৰ বৰঝাৰ বিমানবন্দৰৰ পৰা ফ্লাইট আছিলে। গোলকগঞ্জৰ ভাৰত বাংলাদেশ সীমান্তৰ যি সোনাহাট আন্তৰ্জাতিক বাণিজ্য কেন্দ্ৰৰ ব্যৱসায়ী আমাৰ বক্কৰ চাচা। আৰু এই ব্যৱসায়ী কেন্দ্ৰ বক্কৰ চাচাক এক নামতে চিনি পায় সকলোৱে, বেছ জনপ্ৰিয় তেখেত। বক্কৰ চাচা সোনাহাটত বেছ জনপ্ৰিয়। চাচা আৰু চাচি একেলগে গ'ল হজলৈ যোৱাৰ কেইদিনমান আগত সমাজৰ মানুহক ভোজ ভাত খোৱাৰ ব্যৱস্থা কৰিছিল। আৰু এয়া হৈছে হজলৈ যোৱাৰ দৃশ্য। ইতিমধ্যে বক্কৰ চাচা আৰু চাচি মক্কাত গৈ উপস্থিত হৈছে। আৰু এয়া হৈছে বক্কৰ চাচাই হজলৈ যোৱাৰ দৃশ্য। আৰু হজলৈ যোৱাৰ কেইদিনমান আগত ভোজ ভাতৰ আয়োজন কৰিছিল তেখেতৰ ঘৰত। সমাজৰ যিসকল মানুহ আছিল তেখেতসকলক ভোজ ভাত খুৱাই বক্কৰ চাচা হজলৈ গ'ল।